আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। ডিব্ৰুগড় বৰবৰুৱাত অত্যাধুনিক ৰূপত মুকলি কৰা হ'ল বৈদ্যুতিক স্কুটি ADMSৰ শ্ব'ৰুম। দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মানস দাস ইলেক্ট্ৰনিক অটো এজেঞ্চি नाমৰ এই বৈদ্যুতিক স্কুটাৰৰ শ্ব'ৰুমটো। हम लोग का इलेक्ट्रिक व्हीकल का शोरूम है। हम लोग के पास 1,07,000 से लेके 1,50,000 तक वेरिएंट है। मोटर वारंटी 3 ईयर, बैटरी वारंटी 3 ईयर। हम लोग का ये सबसे टॉप मॉडल है। और फीचर्स इसमें क्या है कि आपको इलेक्ट्रिसिटी 20 रुपीज़ पर डे कंजम्पशन आएगा, पेट्रोल का बजट होगा। लाइसेंस इसमें नॉन रजिस्टर्ड है, इसमें लाइसेंस नहीं चाहिए आपको। रजिस्टर्ड व्हीकल, नॉन रजिस्टर्ड व्हीकल दोनों ही हम लोग के पास। অনুষ্ঠানৰ আগমুহূৰ্তত বন্তি প্ৰজ্বলন কৰে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰ লম্বিত বৰুৱাই। ইয়াৰ পাছতেই শ্ব'ৰুমখন আনুষ্ঠানিকভাৱে মুকলি কৰে বৰবৰুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। নমস্কাৰ। আমাৰ আজি খুব এটা সুন্দৰ মুহূৰ্তত আমি আজি উপনীত হৈছোঁ। কিন্তু আমাৰ ডিব্ৰুগড়ৰ যিখিনি আশে পাশে থকা ৰাইজসকল আমাৰ অনুষ্ঠানত আজি আহিছে। আমি নতুনকৈ যিটো ADMSৰ শ্ব'ৰুম ডিব্ৰুগড়ত পাইছোঁ, এই শ্ব'ৰুমটো একচুৱেলি অকল আমাৰ ব্যক্তিগতভাৱে নহয়, গতিকে ৰাইজৰ হয়। তো ৰাইজে আকোৱালি লৈছে এই শ্ব'ৰুমটো পোৱাৰ কাৰণে আনন্দিত হৈছে। ৰাইজৰ যিটো আজিৰ তাৰিখত ধৰক আমাৰ পেট্ৰলৰ যি নাটনি আৰু ভাৰতবৰ্ষত তেল নাই, তেলৰ যি আজি 80% তেল বাহিৰৰ পৰা ইম্পৰ্ট কৰিবলগীয়া হয়, এই গোটেই সমস্যাবিলাক চাই কিনে আজি EVখন আমি যে পাইছোঁ। এক নম্বৰ কথা কি আমাৰ তেলৰ যিটো নাটনি, সেইটোৰ পৰা আমি ধৰক এটা ডেফিনেটলি EV হোৱাৰ লগে লগে আমি যিটো ধৰক মাহত তেলৰ পইচা যিটো যায়, সেই পইচাটো আমাৰ ছেভ হ'ব। এক নম্বৰ কথা, ইয়াত আপোনাৰ বেটেৰীটোত চাৰ্জ হ'বৰ কাৰণে মাত্ৰ ধৰক আপোনাৰ 20 টকা যদি চাওঁ, 20 টকাত আমাৰ ফুল চাৰ্জ হৈ যায়। কাৰেণ্টত 20 টকা খৰচ হ'ব। তো এই 20 টকা খৰচত আমি 150 কিলোমিটাৰলৈকে যাব পাৰোঁ। ডেফিনেটলি আমাৰ পেট্ৰলৰ যিটো পইচা ৰেহাই হ'ব, সেই ৰেহাই পইচা কিন্তু আমি ইয়াত কোনোবাই EMI দিব পাৰিম। গোটেই চব ফালৰ পৰা আমাৰ প্লাছ পইণ্ট আছে। আৰু এটা খুব ভাল যে আমি ADMSৰ এই কোম্পানীটো বিভিন্ন জেগাত আমি চাওঁ যে ধৰক যেনেকৈ এতিয়া EV স্কুটি বাইক বহুত ওলাইছে মাৰ্কেটত, যেনেকৈ বাজাজৰ ওলাইছে, TVSৰ ওলাইছে, হোণ্ডা ওলাইছে, বিভিন্ন ওলাইছে। কিন্তু কথাটো হ'ল কি, এজন গ্ৰাহকে যদি আমাৰ পৰা লয়, আৰু আমাৰ পৰা কিয় ল'ব, আমাৰ পৰা লোৱাৰ লগে লগে তেওঁ কি কৰিব, এটা ইনকম অপৰচুনিটি লগত পাব, যিটো ইনকম অপৰচুনিটি এই কোম্পানীটোহে দিছে। এজন গ্ৰাহকে যেতিয়া এখন স্কুটি লৈ মাৰ্কেটত যাব, মৃত্যু কুটুম ঘৰলৈ যাব, ফ্ৰেণ্ড চাৰ্কল ঘৰত যাব, নেইবাৰ ওচৰত যাব, তেতিয়া তেওঁলোকেও ক'ব যে আমি এই ধৰণৰ স্কুটি এখন লওঁ, বা মডেলটো ভাল লাগিছে বা ডিজাইনটো ভাল লাগিছে, ডেফিনেটলি ক'ব ফ্ৰেণ্ড চাৰ্কলৰ মাজত। তেতিয়া সেই মানুহজনে যদি এজন নতুন কাষ্টমাৰ তেওঁ লৈ আহে আমাৰ অনুষ্ঠানত, তেতিয়াহ'লে সেই মানুহজনে 5,000 টকা তেওঁ কমিশ্যন পাব। তো এনেকুৱা ধৰণৰ আমাৰ অপৰচুনিটিও আছে। আৰু যিটো নেকি তেওঁ এজন মানুহে ইয়াত যদি সঠিকভাৱে কাম কৰিম বুলি ভাবে, তো এটাৰ মানে ডেইলি 50,000 টকালৈকে ইনকম কৰিব পৰা এটা সুযোগ এটা এই কোম্পানীয়ে দিছে। তো গতিকে এইটো এটা আমাৰ কাৰণে নিবনুৱাখিনিৰ কাৰণে এটা ডাঙৰ অপৰচুনিটি। উল্লেখযোগ্য যে বৰবৰুৱা 0 পইণ্টৰ কাষতে অৱস্থিত এই শ্ব'ৰুমত বিভিন্ন প্ৰকাৰৰ অত্যাধুনিক বৈদ্যুতিক স্কুটি উপলব্ধ হ'ব বুলি জানিব দিয়ে শ্ব'ৰুমটোৰ কৰ্মকৰ্তাই। উক্ত শুভাৰম্ভণি অনুষ্ঠানটিত কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ লগতে স্থানীয় কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ডিব্ৰুগড়ৰ পৰা আইনুল আহমেদৰ ৰিপৰ্ট, নিউজ নাও।